কংগ্ৰেছে যদি কয়, কংগ্ৰেছে মানে মাজে মাজে ভাবি থাকে মানে এতিয়াও গোটেই অসমখন আমিয়ে চলাই আছো বুলি ভাবি থাকে মানে। কিছুমান জমিদাৰ থাকে নে নাই? জমিদাৰ হয় নে নহয়? জমিদাৰীটো গুচি গ'ল, খেতিয়কবিলাকে চব নিজৰ মাটি ঘূৰাই ল'লে, হয় নে নহয়? ঘূৰাই ল'লে মানে কংগ্ৰেছৰ এতিয়া শাসন নাই, খেতিয়কে মাটি ঘূৰাই ল'লে। কিন্তু এতিয়াও জমিদাৰে ভাবি আছে এইবিলাক চব মোৰ ৰায়ত হয়, ইহঁতো মোৰ কথা শুনিবই লাগিব, হয় নে নহয়? এনেকে দম দি থাকিলে। এতিয়া আৰু কংগ্ৰেছৰ দমত কোনো মানুহ পৃথিৱীত নচলে, কোনো মানুহ নচলে, হয় নে নহয়? এতিয়া কংগ্ৰেছে আমাক চবকে মৰমৰ কথা ক'ব লাগে। তাৰপিছত যদি আকৌ চৰকাৰে আহে তেতিয়া যি কয় কৰিব দেখা যাব। প্ৰথমতে বিজেপি আৰু এআইএডিএমক খেদিব, তাৰপিছত টক্কৰ লাগিব, পিছত দেখা যাব, হয় নে নহয়? গতিকে মই আপোনালোকক অনুৰোধ কৰিছোৱেই, আপোনালোকেও কংগ্ৰেছ দলৰ মিটিঙত স্পষ্ট ভাষাৰে ক'ব, মোকো আপোনালোকে কৈ পঠিয়াব যে অখিল গগৈ চাব দেই, আপোনাক সমৰ্থন দিছো, কিন্তু যদি একলগ নহয় তেতিয়াহ'লে আপোনাক ভোট দিবলৈ নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।